মা দেউতাক বিচাৰি ফুৰিছিলোঁ আৰু এঠাইত পালোঁ টেকেলি পিঠা বেচা সেই টেবুলখনৰ ওপৰত বহি আছিল তোমাৰ মা। ভৰি দুটা নাছিল, হাত দুখনো জ্বলি আছিল। খুৰীয়ে যেতিয়া তোমাৰ মাৰ ওচৰ পাইছিল তেতিয়া কি কৈছিল জানা? বাবাক ভালকৈ ৰাখিবা। জীৱনৰ শেষ মুহূৰ্ততো তুমি এনেকৈ ভাবিয়ে থাকিবা নে কিবা এটা ক'বা? কথাবোৰ তুমি কি ভাবে বা লোৱা মই নাজানো, কিন্তু তুমি এনেকুৱা কিয় কৰি আছা বাৰু? কথাবোৰ খুলি কোৱাচোন। সেইদিনা মনক গেৰেজত কাম কৰি থকা দেখি অহাৰ পাছৰে পৰা মই অকণমানো শান্তিত থাকিব পৰা নাই। সি এনেকৈ কষ্ট কৰি থকাটো মই সহ্য কৰিব নোৱাৰো। সেইকাৰণে মই তাক ঘৰলৈ উভতাই অনাৰ কথা ভাবিছো। কিন্তু মা, জানো তুমি কথাটো সহজভাৱে মানি ল'ব নোৱাৰা, কিন্তু তুমি এবাৰ মোৰ জেগাত থাকি চোৱাচোন। এজনী মাক হিচাপে মই জানো সি ইমান কষ্ট পোৱাটো সহ্য কৰিব পাৰোঁ? সি আমাৰ ঘৰৰ মান সন্মান সকলো শেষ কৰি থৈছে। তাক এনেকৈ কষ্ট দি থাকিলে জানো আমি আমাৰ হেৰুৱা মান সন্মান ঘূৰাই পাম? পাছতো যদি বুজি নাপায় তেতিয়াহ'লে আৰু উপায় নাই। তুমি এটা কাম কৰা, তুমি দুবৰীহঁতৰ ঘৰলৈ ফোন কৰি বিয়াৰ তাৰিখটো জনাই দিয়া। মই বাৰু কিবা ভুল কৰিলোঁ নেকি? ভুল কৰিছেতো। এইবোৰ আলোচনা কৰা কথা নহয়তো। এইখন ঘৰৰ আপুনি মূল মানুহ, গতিকে আলোচনা কৰিব নালাগে। সকলোকে মাতি নিজৰ সিদ্ধান্তটো জনাব লাগে। কিন্তু ঘৰৰ বাকী মানুহবোৰৰ মতবোৰ ঘৰৰ কাৰো লগত কাৰো মতামত নিমিলে। যদি আপুনি দুবৰী আৰু সৰুদাক যদি ঘূৰাই আনিব বিচাৰিছে তেনেহ'লে কঠোৰ হ'ব লাগিব। আৰু বৰ্মনদা আহিলে আপুনি লগত থাকিব। জয় ভিন্দক কথা পাতিবলৈ নিদিব, আপুনি পাতিব। বৰ্মনে মোৰ লগত কথা পাতিবলৈ নাহে নহয়, বাবাক বুজাবলৈহে আহিব। ডাঙৰ দাক বুজাবলৈ আহিলেও আপুনি লগত থাকিব। আপোনাৰ প্ৰিয় ধাৰাবাহিকখনৰ সম্পূৰ্ণ খণ্ডটি উপভোগ কৰক কেৱল ৰেঙনি টিভিত।